কংগ্ৰেছৰ ভিতৰ চলা চলি থকা অথন্তৰ মাজতে গোলাঘাটৰ পৰা খবৰ আহিছে গোলাঘাট কংগ্ৰেছতো খহনীয়া হোৱাৰ আশংকা কৰা হৈছে। জিলা কংগ্ৰেছৰ সভাপতি দাদু তায়ে এৰিব পাৰে দল। বৃহস্পতিবাৰে নিশা দাদু তায়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইয়াৰ পিছতে নেতাগৰাকীয়ে কংগ্ৰেছ এৰিব বুলি জল্পনা কল্পনা আৰম্ভ হৈছে। কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিব পাৰে দাদু তায়ে। অৱশ্যে মুখ্যমন্ত্ৰীৰে হোৱা সাক্ষাৎ ব্যক্তিগত বুলিহে মন্তব্য কৰিছে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। মই সম্পূৰ্ণ মোৰ একদম ব্যক্তিগত এটা কামৰ কাৰণে মই তেখেতৰ ওচৰত গৈছিলোঁ। আগতে ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই, সেইটো মই ক্লিয়াৰ কৰিছোঁ। আজিও দেখিছে মই আমাৰ সাংসদ ডাঙৰীয়াৰ লগত মই এতিয়া দলীয় প্ৰগ্ৰামতে আছোঁ। আৰু মই ভাবোঁ যে এগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চবেই লগ কৰিব পাৰে। গতিকে মই তেওঁৰ পৰা আগতে মই এটা এপইণ্টমেণ্ট বিচাৰিছিলোঁ, গতিকে মোক কালি 8:30 টাইম দিছিল। মই সেই সময়ত গৈ মোৰ এটা ব্যক্তিগত কাম আছিল, মই সেইটো তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ। তাত কোনো দলীয় যোগাযোগ কৰা বা জইন কৰা তেনেকুৱা সম্পৰ্কত কোনো হোৱা নাই। আৰু সেইটো সম্পৰ্কত মই ভাবোঁ স্পষ্টীকৰণ হয়তো এটা বেলেগ ধৰণৰ কথা হ'ব পাৰে যে জইন কৰা বা নকৰা। গতিকে মোৰ দলীয় সতীৰ্থসকলকো কৈছোঁ, আৰু যদি তেনেকুৱা কিবা সিদ্ধান্তও ল'বলগীয়া হয় তেতিয়াহ'লে মই নিশ্চয়কৈ মোৰ দলৰ মজিয়াত বা মোৰ জ্যেষ্ঠসকলৰ লগত কৰিহে মই কথা পাতিম। গতিকে এই মুহূৰ্তত আপোনালোকে এটা নিশ্চিত যে কোনো ধৰণৰ কোনো ৰাজনৈতিক কথা হোৱা নাই। এই সম্পৰ্কত তাত থকা বিশ্বজিৎ ফুকন বা দেৱপ্ৰতীপ বৰা ডাঙৰীয়াক সুধিলেও আপোনালোকে সেই কথাখিনি